নমস্কাৰ বন্ধুসকল, নাম মণ্ডল আপোনালোকক স্বাগতম। আজি মোৰ ছোৱালীজনী বেজিনিং বাছৰ ভিডিঅ'টো আপোনালোকে দেখুৱাইছোঁ। তো বলক চাওঁ কি কেনেকুৱা হয়। তো চব বন্ধুসকল, এয়া মোৰ ছোৱালীয়ে পাৰফৰ্মেঞ্চ কৰিছে। তেওঁলোকৰ মানে গ্ৰুপ ৱাইজত মানে তেওঁলোকক মানে নচোৱা হৈছে ছোৱালীকেইজনীক। তো তাহাঁতৰ ছেকশ্যন ৱাইজত ডান্স কৰিছে। তো যিমানকেইটা ছেকশ্যন আছে সকলোখিনি ছেকশ্যনকে ইয়াত নচোৱাইছে। তো আমাৰ ছোৱালীসকলৰ ছেকশ্যন চি আছিলে, তো ছোৱালীসকলকো নচোৱা হৈছে। তো তাই আজি এদিনটোক লৈ পিনে যথেষ্ট ফূৰ্তি, মানে তাই এনেকৈ ফ্ৰেণ্ড চাৰ্কলৰ মাজত যদি নাচিব পায়, স্মাইল কৰিবলৈ পায়, হাঁহিবলৈ পায়, বহুত ফূৰ্তি অনুভৱ কৰে। তো যিহেতু মানে পূৰা ৰাতিপুৱাৰ পৰা মানে ঘৰত লাগি আছিলে যে তাইক মেকআপ কৰাই দিব লাগে, লিপষ্টিক, কাজল, মানে কিবাকিবি। তো সৰু ল'ৰা ছোৱালীক ইমান মেকআপ কৰাই দিবলৈ অলপ মানে বেয়া লাগে আৰু। তো যিহেতু তাই ইমান আমনি কৰি থকাৰ কাৰণে লাইটলি হালকা চা মেকআপ অলপ চলপ কৰি দিলোঁ আৰু। তো এতিয়া তাই মানে নাচি আছে। তো এয়া আমাৰ ছোৱালীৰ মানে ফ্ৰেণ্ডছ হয়, যিমানকেইজনী ছোৱালী আপুনি দেখিছে, ছোৱালী ল'ৰা সকলোখিনি এইটো আপোনাৰ একেটা গ্ৰুপৰে হয়। তো একেটা গ্ৰুপ মানে একেটা ছেকশ্যনৰ হয়, মানে আপোনাৰ ক্লাছ ৱাইজৰ ছেকশ্যন। ইয়াত আপোনাৰ এয়া ল'ৰাবিলাকৰ হয়, গ্ৰুপ ৱাইজত ল'ৰাসকলে ডান্স কৰাইছিলে। এইটো আপোনাৰ ছেকশ্যন চিয়ে হ'ব নেকি, প্ৰিপেটাৰী। তো ল'ৰাসকলকে বহুত ধুনীয়া লাগিছে, হোৱাইট। তো এয়া তাইৰ লগৰ কেইজনীৰ লগত মানে এনে আৰু ষ্টেজৰ বাহিৰত তাহাঁতি এনে মানে ৰাউণ্ড হৈ পিনে মানে জাষ্ট জাম্পিং কৰিছে আৰু তাহাঁতি যিমানকেইজনী আছে গোটেইকেইজনী লগ হৈ পিনে। আজি আৰু তাহাঁতৰ ছেকশ্যনৰ ছোৱালীকেইজনী আৰু ইমান ধুনীয়া লাগিছে, ইমান মৰম লাগিছে, মানে গোটেইকেইজনীকে কিউট লাগিছে। তো এয়া ছেকশ্যনবিলাকৰ নেকি, ছেকশ্যন বি নেকি, সম্ভৱ ছেকশ্যন বিয়ে হ'ব চাগে। তো ছেকশ্যন বি ছোৱালীবিলাকৰ এইটো পাৰফৰ্মেঞ্চ হয়। তো এতিয়া তাহাঁতি মানে নাচিছে। তো কিউট লাগিছে, ৰেড ড্ৰেছ এণ্ড হোৱাইট ফ্ৰকত বহুত কিউট লাগিছে। মেক্সিমাম মানে সৰহভাগ ছোৱালীবিলাকে হোৱাইট ইউজ কৰিছে আৰু কিছু মানে ৰেড ইউজ কৰিছে। তো হোৱাইট আৰু ৰেড ল'ৰা ছোৱালীয়ে যেতিয়া ফ্ৰকত লগাই, একে ছেম কালাৰৰ লেগিংছ লগাই, ছেম কালাৰৰ ফ্ৰক হাইনেক লগাই, তো এটা মনক্ৰম লুক ক্ৰিয়েট হয়। তো বেছি ধুনীয়া লাগে। তো আকৌ ৰেডৰ লগত হোৱাইটৰ কম্বাইনেশ্যন আহি যায়। যদি আপুনি এয়া চাওক, ৰেড ফ্ৰকৰ লগত যদি আপুনি হোৱাইট হাইনেক, হোৱাইট লেগিংছ আৰু ৰেড হেয়াৰ বেণ্ড, তো এইটো কম্বাইনেশ্যনটো আহি যায়, ধুনীয়া লাগে। তো এতিয়া আছে আপোনাৰ পিংকত আছে। এয়া কোন ছেকশ্যনত জানো ধৰিব পৰা নাই, এ ছেকশ্যন হ'ব পাৰে, ছেকশ্যন এ হয়। তো ছেকশ্যন এ কিডছিংকো বহুত ধুনীয়া লাগিছে, চবেই লাইট পিংক লগাইছে আৰু আপোনাৰ হোৱাইট লেগিংছ, হোৱাইট হাইনেক। তো ভাল লাগিছে। তো এনেও সৰু সৰু কিডছ মানে লিটিল গাৰ্লবিলাকত বেবী পিংকত বহুত ধুনীয়া লাগে। তো সিহঁতক মানে যিকোনো কালাৰৰ ড্ৰেছ লগালে, লাইট কালাৰত লগালে বেছি ধুনীয়া লাগে। চবেই ধুনীয়াকৈ লেগিংছ, ষ্টংগিংছ আৰু ব্লেক শ্বুজ ব্লেক শ্বুজ লগাই। এক্টিভিটিবিলাক ভাল লাগিছে। একচুৱেলি এইটো বয়সত ল'ৰা ছোৱালীৰ ডান্স বা ছিংগিং বা যিকোনো এনেকুৱা এক্টিভিটি কৰিলে তাহাঁতৰ স্মাৰ্টনেছটো বেছি বাঢ়ে আৰু তাহাঁতৰ এটা এক্টিভিটি নিচিনাও হৈ যায়। কিছুমান একেবাৰে ননচাও মানে লগৰবোৰক নচা দেখি নাচি যায়। সেইকাৰণে ল'ৰা ছোৱালী সৰহ হ'লে এটাই ভাল হয় যে মানে কি হয়, মানে এটা যদি ননচা টাইপৰ থাকে, কথা নপতা টাইপৰ থাকে, তো বাকীকেইটা 10টামানক দেখে নচা কথা পতা, তো সিহঁতে অট'মেটিকলি বহুত জল্দিকৈ শিকি যায়। তো মই ভাবোঁ কিছুমান ক্ষেত্ৰত ডাঙৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়াতে মানে আপোনাৰ ফাইদাটো বেছি হয় যেন লাগে। তো কম্পিটিশ্যনো বেছি হয় আৰু যথেষ্ট ল'ৰা ছোৱালীৰ মাজত তেওঁলোকে নিজকে আৱিষ্কাৰ কৰিবলগীয়া হয়, নিজকে বেষ্ট দেখুৱাবলগীয়া হয়। এয়া ল'ৰাসকলৰ ড্ৰেছটো দেখিছে আপুনি, পূৰা য়'য় হানি সিং আৰু হোৱাইট টি চাৰ্ট, ব্লেক পেণ্ট, ব্লেক কেপছ, ব্লেক শ্বুজ। মানে বুলিবই নালাগে যে ইমান সৰু সৰু ল'ৰাসকলে ইমান ধুনীয়াকৈ ডান্স কৰিব পাৰে, ইমান ধুনীয়াকৈ এক্টিং দেখুৱাব পাৰে, পূৰা য়'য় হানি সিং নিচিনা এটা মানে ধুনীয়া লুক দিছে। আৰু টিচাৰসকলেও যথেষ্ট মেহনত কৰিছে, পাৰ ছেকশ্যনত ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰাইছে। আৰু ল'ৰাসকলক বিশেষকৈ যিটো হিপ হপ ডেন্স মানে এতিয়া কৰিছে, সেইটো হিপ হপ ডেন্স বহুত ধুনীয়াকৈ কৰিব শিকাইছে। আৰু এইটো চাগে কেপ লগাইছে, লাষ্টত চাগে এইটো ডান্সতে চাগে কেপ দলিয়াই নেকি, সেনেকুৱাই লাগিছে। মানে লাষ্টত কেপ দলিয়াই, এইটো বৰ ভাল। এয়া হৈছে আকৌ আমাৰ বেটী, আমাৰ মানে বৌলিনা। তো আগফালে আছে প্ৰিন্সি। তো বৌলিনা এয়া নাচি আছে। তো প্ৰিন্সি, বৌলিনা ফ্ৰেণ্ডছ হয়। তো সেইফালে ভালকৈ ধৰিব পৰা নাই, বাকীকেইজনী চব তাইৰ লগৰে। যিটো টাইপৰ সিহঁতি নাচিছে বা যিটো টাইপৰ সেইটো কৰে, সেইটো মানে আল্টিমেটলি ক'বলৈ গ'লে এটা মানে এক্সাৰচাইজ কৰাৰ নিচিনা হৈছে, জাম্পিং কৰাৰ নিচিনা হৈছে। বডি এক্সাৰচাইজ হৈছে আৰু নাচ মানে মিলিব লাগে বুলি কোনো কথা নাই। তো সিহঁতি যে ইমানখিনি নাচিছে বা ইমানখিনি কৰিছে, তো যথেষ্ট আমাকো ভাল লাগিছে। আগৰ দিনৰ তুলনাত ভাবোঁ আজিকালিৰ দিনৰ ল'ৰা ছোৱালীবোৰ যথেষ্ট মানে কি এক্টিভ
তো কেতিয়াবা এনেকুৱা লাগে আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে অভাৰ স্মাৰ্টেই হৈ গ'ল নেকি কিছুমান ক্ষেত্ৰত সেনেকুৱা। তো আজিকালি ল'ৰা ছোৱালীবিলাক কিবা কথা শিকাবলৈ বহুত প্ৰব্লেম হৈ যায় নহয়, অভাৰ স্মাৰ্টটো বেছি। তো সিহঁতৰ যিখিনি নচা ছিষ্টেম মানে ধুনীয়াকৈ মানে শিকাইছে আৰু মেমে। তো সিহঁতৰ মেমহঁতলৈ যিটো মানে গানবিলাক চেঞ্জ কৰিছে সেইবিলাক গানক সিহঁতি যথেষ্ট নিজক মানে ল'ৰা ছোৱালী এনজয় কৰিছে। ভালকৈ বিহু আহিব বুলি। এইটো একচুৱেলি দাৰ্জিলিং বাছটো আপোনাৰ যোৱা বছৰৰ পৰা ষ্টাৰ্ট হৈছে নেকি, যোৱা বছৰ আমি 2022-23 সেই চনৰ পৰা ষ্টাৰ্ট হৈছে নেকি, কেলেকি লাষ্ট ইয়েৰতো আমি দাৰ্জিলিং বাছ পাইছিলোঁ। তো এইবছৰ এতিয়ালৈকে 2বাৰ হৈছে নেকি। এয়া মই আগফালে থিয় হৈ পূৰা ভিডিঅ' বনোৱাত লাগি আছোঁ, আৰু যিহেতু ছোৱালীয়ে নাচিছে, ছোৱালীয়ে নচা ভিডিঅ'টো বনাবই লাগিব। তো আগত গৈ লৈছোঁগৈ, আগত গ'লে তো এতিয়া লাষ্টত তাহাঁতি বাই বাই দি পিনে ওলাই যাব। এয়া মোৰ ছোৱালীক বেংগলী ট্ৰেডিশ্যনেল ডান্স দুৰ্গা আইলেও তাই পাৰফৰ্মেঞ্চ কৰিব। সেই পাৰফৰ্মেঞ্চ কাৰণে মই তাইক মানে সেইটো কৰাইছোঁ, মানে ৰেডি কৰাইছোঁ। তো এয়া চব কিউটি এজনী আহোম ড্ৰেছত ইমান ধুনীয়া লাগিছে তাই, আহোম ড্ৰেছ নেপালী ড্ৰেছত। এয়া বহুদিনা ফ্ৰেণ্ডছ ভাবিয়াই মানে তাই হিমাচল প্ৰদেশৰ হয়। তেওঁলোকৰ মানে যিটো কালচাৰ মানে ট্ৰেডিশ্যনেল ডান্স কৰিছে। তো এয়া আছে মোৰ ফ্ৰেণ্ডছৰ পুনমৰ আয়ুষী, বহুত ধুনীয়াকৈ সৃষ্টিশীল নীতি বহুত ধুনীয়াকৈ নাচিছে, আৰু তাই এক্টিভিটিটো বহুত ভাল লাগিছে, আৰু মুখৰ যিটো এক্সপ্ৰেশ্যন দিছে মানে স্মাইল, মানে লাইটলি স্মাইল। মোৰ বেটীয়ে দুৰ্গা আই লাভ বেংগলী ট্ৰেডিশ্যন ডান্স কৰিছে। তো এই ডান্সটো মই এইকাৰণে দিলোঁ, মানে যিহেতু টাইম নাছিলে, আৰু আমি তাৰ আগদিনাখন তেজপুৰ গৈছিলোঁ। তেজপুৰ যোৱাৰ কাৰণে আমাৰ ওচৰত শিকিবলৈ টাইম নাই। এই ডান্সটো তাই আগতে শিকি থোৱা আছিলে, আৰু মোৰ ওচৰত কষ্টিমো এভেইলেবল আছিলে। যিহেতু এক্সট্ৰা টাইম আৰু এক্সট্ৰা কষ্টিমৰ কাৰণে খৰচো নহয়, টাইমো ছেভ হয়, সেইকাৰণে তো এই ডান্সতে পাৰফৰ্মেঞ্চ কৰালোঁ। তো কম্পিটিশ্যন হিচাপে লোৱা নাই, জাষ্ট তাই যিটো মানে নাচিব লাগে, ষ্টেজত থিয় হৈ এনেকৈ মানে দৰ্শকৰ আগত নাচিব লাগে, সেইটো মানে বস্তুতেই শিকক বুলিহে জাষ্ট ট্ৰাই এটা। আৰু তাই পাৰিলে বুলিয়ে আগদিনাখন আমি ৰাতি 1টা বজাত তেজপুৰৰ পৰা আহি পাইছোঁ। আকৌ ৰাতিপুৱা 9টামান বজাতে আমি ঘৰৰ পৰা ওলাই গৈছোঁ। ৰাতিপুৱা মানে 6টামান বজাতে সাৰ পাই পিনে মানে কিবাকিবি কাম বন কৰি ঘৰৰ আজৰি হৈ মেকআপ চেকআপ কৰি যোৱা মানে ঘৰৰ পৰা 9টা বজাত ওলাইছোঁ। মই ভাবিছিলোঁ মোৰ ছোৱালীজনীয়ে আজি পাৰফৰ্মেঞ্চ কৰিব নোৱাৰিব আৰু আজি স্কুলে যাব নোৱাৰিব, কিন্তু তাই যে যেনেকুৱাকৈ উঠিছে ৰাতিপুৱা, আজি বোলে স্কুলত দাৰ্জিলিং বাছ আছে নহয়, যাব লাগিব নহয়, নাচিব লাগিব নহয়, ফেশ্বন শ্ব' কৰিব লাগে নহয়। মই নিজে টায়াৰ্ড ফিল কৰি থকা তাইৰ হেপিনেছ, সেইটো দেখি এক্সাইটমেণ্ট দেখি ময়ো ফ্ৰেছ গ'লোঁ। এয়া তাই নাচি আছে। তো সৰু ছোৱালীক শাড়ী বা মেখেলা চাদৰ টাইপত লগাই দিলে বহুত কিউট লাগে, বহুত মৰম লাগে। সকলো ল'ৰা ছোৱালীকে বহুত মৰম লাগে, বহুত কিউট লাগে। আৰু বেংগলী ড্ৰেছটো ময়ো ইমান ভালকৈ নাজানো, ময়ো অনলাইন মানে শিকিহে লগাই। তো টাইমটো বহুত কম আছিলে, বহুত শ্বৰ্ট টাইম দিছিলে। তো এই টাইমতে তাই নাচি পিনে আৰু হ'ল। আৰু কিন্তু বেংগলী শাড়ী লগোৱা ষ্টাইল ভাল লাগে। এয়া ফেশ্বন শ্ব'ত আমাৰ বেটী বহুত ধুনীয়াকৈ তাইক মানে জানেও, তাই শিকাই থোৱা আছিলে। কিন্তু কি হ'ল কি ইমান ল'ৰা ছোৱালীৰ মাজত তাই মানে ঠেলা হেঁচা কৰি আগলৈ আহিব নোৱাৰে, তাই ছাইডতে ৰখি থাকিলে। মই গৈ কোৱাতহে তাইক আগলৈ পঠিয়াই দিছিলে নেকি, ওলালে নে নোলালে তাৰ ময়ো দেখিবলৈ নাপালোঁ। এয়া মৰম লগা মাইনাহঁতৰ ফেশ্বন শ্ব'। আপোনাৰ মানে প্ৰিপেটৰী ছেকশ্যন ABC গোটেই ল'ৰাসকলক মিলাই পিনে তাহাঁতক মানে কি কৰা হৈছে, ফেশ্বন শ্ব' কৰাও হৈছে। তো একচুৱেলি এইটো ফেশ্বন শ্ব' মানে অলপ মানে ল'ৰা ছোৱালী বেছি থকাৰ কাৰণে মানে কোনো চিজিল নহয়, আৰু ছোৱালীবিলাকে যেনেকৈ যি মন যায় তেনেকৈ আহি থৈ গৈছে। অলপ চিষ্টেমেটিক হোৱালে ভাল লাগিলে হ'লে, যিসকলক ল'ৰা ছোৱালীয়ে কৰিলে এয়া দেখিছে মোৰ ছোৱালীজনী, সেয়া ব্লু ফ্ৰক লগাই থিয় হৈ আছেগৈ। তাইও আহিলে নেকি, তাই অহাটো মই দেখাই নাছিলোঁ, তাই আহিলে চাগে। তাই নাই তাই আকৌ ৰখিয়ে থাকিলেগৈ, আগলৈ নাহিলেগৈ। তাই মানে কি হৈছিলে, মানে তাই যিটো ছিষ্টেমত মানে শিকাইছিলে সেই ছিষ্টেমত অলপ টাইম ৰখিব লাগে, আকৌ আগলৈ আহি পিনে আকৌ 3 ছেকেণ্ডৰ কাৰণে ৰখি পিনে বেক হ'ব লাগে। এই ছিষ্টেমটো নিমিলা কাৰণে তাই খেলি মেলি হৈ গ'ল, সেইকাৰণে তাই ৰখি চাই আছে। আৰু তো
এয়া সকলো ল'ৰা ছোৱালীবিলাকে পাৰফৰ্মেঞ্চ কৰি আছে ফেশ্বন শ্ব'। তো মোৰ ছোৱালীজনী চাইডত থিয় হৈছে। ছোৱালীজনী লাষ্টত আহিলে চাগে। তাই আকৌ মানে ৱৰ্ক কৰা ধান্দাত নাই, তাই খেলা ধান্দাতহে থাকে আৰু। এয়া আকৌ তেওঁলোকৰ এইটো হয় মানে ফ্লেগ ৰেইজিং ডে দিনাখন ছেম গানত মানে ছেম ডান্স, ছেম কষ্টিউম। এয়া ছোৱালীবিলাকৰ হয় তো প্ৰিপেৰেটৰী ছেকশ্যন বি হয় নেকি, প্ৰিপেৰেটৰী ছেকশ্যন বি ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চত। এয়া আমাৰ প্ৰিপেৰেটৰী ছেকশ্যন চি আমাৰ বেটীৰ মানে এইটো পাৰফৰ্মেঞ্চ হয়। আমাৰ বেটীজনী সেইজনী মাজত থকা হোৱাইট ফ্ৰক লগোৱা আপোনাৰ ৰেড ক্ৰাউন লগোৱা এজনী হয়। তাই ধুনীয়াকৈ নাচিছে, তাই মানে নাচিব এনেও ভাল পায় তাই। এয়া আমাৰ বৰলিনা, আমাৰ বৰলিনাহঁতৰ সেইটো ফ্লেগ ৰেইজিং ডে দিনাখন তাহাঁতি যেতিয়া নাচিছিলে। এয়া তাই বৰ ধুনীয়াকৈ মানে প্ৰায় হেপী হৈ আছে পুৰা নাচিবলৈ পাই। কঁকাল ভঙাত কিন্তু নম্বৰ 1 আছে আমাৰ বেটী দেই, বৰ ধুনীয়াকৈ কঁকাল ভাঙে। তো বন্ধুসকল আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ' আৰু এনেকুৱা লৈ আহিম। তো আপোনালোকে মোৰ চেনেলটো চাই জনাব কেনেকুৱা লাগিছে। লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ, বাই বাই।